পনৰুমাক পনৰুমাক আও এইজনী আকৌ কলৈ গ'ল বাঘে খাতি বোলো পনৰুমাক হৰি চিঞৰত গগনখন ফালিছে বোলো কি হলনো কলৈ গৈছিলি অথনিৰ পৰা চিঞৰত কাপোৰ খচা পাতেও ফাট মেলিলে কিয় আজি ৰাতিৰ খোৱা মই তোমাক কোৱা নাই কি কৈছিল আজি ৰজাৰ ঘৰত পঞ্চামৃত খোৱা নহয় জানো তাকে চাবলৈ গৈছিলো বাৰু পনৰুমাক তয়ো পিছে খালি নে নাই এছেলেক মান মই আকৌ কিয় খাম ৰাণীকে খুৱাইছে নহয় তই যদি এছেলেক মান খালিহেঁতেন মই তোক নোখোৱাকৈ হ'লহেঁতেন দেচোন তোমাৰ যে আৰু কথাবোৰ বাৰু ৰবি মনত পৰোঁতে মই তোক কথা এষাৰ সুধো তই বাৰু সেই ৰাণীগৰাকীক চিকুণ দেখিলি নে নাই ক্ষীণ দেখিলি আমি হওঁ নীলগৰ পৰাহে চোৱা তেওঁ বুলি কেনে দেখিলি আগৰ নিচিনাই এফেৰি মানুহ কোলা পৰা নাই নে নাই পৰা পৰিল তই মনহে কৰা নাই কি হৈছে আকৌ কলা পৰিবলৈ তেওঁৰ ভাগ্য ৰামৰ নিচিনা এজন গিৰিয়েক আছিল বুলিহে আকৌ এই অযোধ্যাত চাউল মুঠি খাবলৈ পালে আনৰ কথাটো নকওঁৱে বৃদ্ধ ৰজা জীয়াই থাকিবলৈ হোৱা হলে এইদৰে লোকে ধৰি নিয়া তিৰোতা এগৰাকীক চপাই লৈ নেকি তেওঁ লংকাতেই হাৰ পেলাব লাগিলহেঁতেন তুমিও যে আৰু ভাল গিৰিয়েক কাঁইট বাচিব জানা দেও অকল ময়ে বচা নাই ঘিউত কাঁইট 10জন একেলগ হলেই হ'ল এই কথা গোটেইখন একেবাৰে বিবি বাবা বলৱন্তই বল কৰি হাতত ধৰিলে মানুহগৰাকী বেয়া হ'ব পাৰে নেকি এনে কথা সপোনতো ভাবিব নাপায় দেই তই বুজা নাই পনৰুমাক তই বুজা নাই যাক 10জনে সন্মান কৰে তেওঁ অলপ গা বচাই ফুৰিব লাগে এইগৰাকী ৰাণী বাৰু তেওঁ তাতে এৰি দি অন্য এগৰাকীক জানো বিয়া কৰাব নোৱাৰিলেহেঁতেন তেওঁলোক জানো আমাৰ নিচিনা বুঢ়া ৰজাই জানো 3গৰাকীক পত্নী ৰূপে গ্ৰহণ কৰা নাছিল তোমালোক যে পুৰুষবোৰ বৰ কাট চিতিয়া কিয় পনৰুমাক চোৱাচোন ৰজাৰ কথাহে ভাবিলা হওক ৰাণীগৰাকীৰ কথা ভাবিলাহেঁতেন নে মোৰ মৃত্যুৰ পাছতো নিশ্চয় মই জানো এতিয়া এনেকে হলেও উজানহে দিছা আজিহে চিনিলো তোমাৰ চিন পনৰুমাক মৰিল পনৰুমাক পনৰুমাকে মৰিছ খালে মোক এই পনৰুমাকে গোট মৰিছটো অকলে নেখায় পনৰুমাক মোকো একামো দে মই আৰু তোমালোকক সংসাৰ কৰিব নোৱাৰো কি মই কৰিলে আহিলো পনৰুমাক জমদ্বাৰৰ বাটত কিন্তু কুকুৰ ৰৈ আছে দেই আজি ভাল ঘটনাখন ঘটিল বাপেকে মোকো লগতে লৈ থ ময়ো গৈছো পনৰুমাক
ঐ ময়ো গৈছো